আজি জানিম ফাঙ্গাল ইনফেকশন অর্থাৎ মাইকোসিস অর্থাৎ দাঁত খুজুলির বিষয়ে। দাঁত খুজুলি অর্থাৎ ফাঙ্গাল ইনফেকশন কেই প্রকাৰৰ, কোনবিধ ফাঙ্গাল ইনফেকশন হলে আপোনাৰ কোনবিধ মেডিচিন ল'ব লাগে আৰু ইয়াৰ ঘৰুৱা প্ৰিকশ্যন আৰু ফাঙ্গাল ইনফেকশন চলাকালীন অৱস্থাত আপুনি কি বস্তু খাব নেলাগে আৰু কোন কোন প্ৰিকশ্যন ল'ব লাগে। তো বলক জানো আহক। টাইপস অফ ফাঙ্গাল ইনফেকশন মেইনলি তিনটা টাইপৰ ফাঙ্গাল ইনফেকশন থাকে। সুপারফিশিয়াল ফাঙ্গাল ইনফেকশন, সাবকিউটেনাস ফাঙ্গাল ইনফেকশন, ডিপ ফাঙ্গাল ইনফেকশন। মেক্সিমাম মানুহৰ সুপারফিশিয়াল ফাঙ্গাল ইনফেকশনে দেখা দিয়ে। আকৌ সুপারফিশিয়াল ফাঙ্গাল ইনফেকশনৰ আন্ডাৰত বহুত কেইটা প্ৰকাৰ আছে, যেনে ৰিং অৰ্ম অৰ্থাৎ ডাৰ্মাটোফাইটোসিস, অংকোমাইকোসিস, কেন্ডিডায়াসিস, টিনিয়া বাৰ্চিগলৰ ইত্যাদি ইত্যাদি। এইখিনিৰ ভিতৰত আমাৰ মেক্সিমাম মানুহৰে ৰিং অৰ্ম যিটো নেকি ডাৰ্মাটোফাইটোসিস অৰ্থাৎ ৰিং অৰ্ম, ইয়াৰো কেইটামান ভাগ আছে, যিটো নেকি টিনিয়া ক্ৰুইজ যিটো নেকি আমি উৰুত দেখা পাওঁ, টিনিয়া ফেচিয়ালিছ যিটো নেকি আমি কাণত অথবা গালত দেখা পাওঁ, টিনিয়া মেনাম যিটো নেকি হাতৰ আঙুলি অথবা হাতৰ ওপৰৰ অংশত দেখা পাওঁ, টিনিয়া কাৰ্পোৰিছ ইনফেকশন আমি আঁঠুত দেখা পাওঁ অথবা ভৰিত দেখা পাওঁ। এটা বিশেষ কথা আমি প্ৰায় মানুহে নাজানো যে ফাঙ্গাল ইনফেকশনত ষ্টেৰইড খাব অথবা ষ্টেৰইড ড্ৰাগছ দিব লগাব নালাগে। ষ্টেৰইড ড্ৰাগছ যিখিনি আছে যদি আপুনি লগাই সপ্তাহ বা 10 দিনটো ভাল পায়, তাৰ পিছত আৰু ভয়ংকৰ ৰূপ লয়। আপুনি এইটো চিত্ৰত চাব পাৰিছে ষ্টেৰইড ইনডিউচ টিনিয়া ইনকগনিটো আপুনি চাব পাৰিছে। লগতে ষ্টেৰইড ক্ৰীম লগোৱাৰ ফলত আপুনি যি ষ্টেচ মাৰ্ক চাইছে এইখিনি ষ্টেৰইড ক্ৰীমছ লগোৱাৰ কাৰণে হ'ব পাৰে। তো আমি প্ৰথমে জানি লওঁ ষ্টেৰইডবোৰ কি কি, যেনে লবিটাছল প্ৰপিঅনেট, টেক্সামিথাছন, প্ৰেডনিছলন, বেক্লোমিথাছন, মমিটাছন, ফ্লুটিকাছন, হাইড্ৰকৰ্টিছন ইত্যাদি ইত্যাদি। আৰু আছে, ভিডিঅ'টো লং হ'ব কাৰণে মই এইখিনিয়ে ক'লো। এইখিনি যদি আপুনি চায় তেনেহ'লে এইখিনি থকা ক্ৰীম বা টেবলেট আপুনি ফাঙ্গাল ইনফেকশনত নাখাব, কাৰণ ফাঙ্গাল ইনফেকশন ষ্টেৰইডৰ দ্বাৰা ঠিক নহওক। আমি জানো ফাঙ্গাল ইনফেকশনত কোন কোন মেডিচিন দিয়ে বা খালে ফাঙ্গাল ইনফেকশনটো ভাল হোৱাৰ সম্ভাৱনা থাকে। প্ৰথমে কিটকনাজল চব, ব্ৰেণ্ড নেম হৈছে কেজেট, এইটো দি আপুনি নিতৌ ডেইলি ঘা ধুব। 2 নম্বৰ মেডিচিনটো হৈছে যিটো ক্ৰীম ফৰ্মত থাকে চাইক্লোফাইৰক্স ক্ৰীম, যিটো নেকি আপুনি দিনত 2 বাৰ ৰাতি এবাৰ গোটেই দিনত 2 বাৰৰ পৰা 3 বাৰ পৰ্যন্ত লগাব পাৰে। আৰু এইটো 2 সপ্তাহৰ পৰা লৈ 4 সপ্তাহ বা 6 সপ্তাহলৈকে আপুনি লগাব লাগিব। যদি আপোনাৰ 1 সপ্তাহৰ ভিতৰত বেমাৰটো ভাল হৈ যায় তেনেহ'লেও আপুনি 4 সপ্তাহমান লগাব লাগিব। আৰু এইটো লগোৱাৰ নিয়মটো হৈছে যোনখিনিলৈকে নেকি আপোনাৰ ৰিং ৱৰ্মটো হৈছে সেইখিনিতো লগাবই, আৰু 1 চেণ্টিমিটাৰ বাহিৰতো আপুনি মেডিচিনটো ব্যৱহাৰ কৰিব। আমাৰ 3 নম্বৰ মেডিচিনটো হৈছে ইট্ৰাকনাজল। এজন এডাল্ট মানুহে দৈনিক 400 mg লৈকে ইট্ৰাকনাজল সেৱন কৰিব পাৰে। আৰু এটা বিশেষ কথা, 12 বছৰৰ তলৰ শিশুক আপোনালোকে ইট্ৰাকনাজল নিদিব বা নুখুৱাব। ইট্ৰাকনাজলৰ ড'জেছৰ বিষয়ে যদি কওঁ, যদি আপোনাৰ ৰিং ৱৰ্মটো বহুত বেছি পৰিমাণে হৈ গৈছে আপুনি ইট্ৰাকনাজলটো 2 সপ্তাহৰ পৰা লৈ 4 সপ্তাহ বা 6 সপ্তাহ পৰ্যন্ত খাব পাৰে। ইট্ৰাকনাজল 100 mg টেবলেট দিনত 2 বাৰ পৰ্যন্ত খাব পাৰে। ইট্ৰাকনাজল 200 mg দিনত এবাৰ খাব পাৰে। যদি আপোনাৰ বেমাৰটো বহুত বেছি পৰিমাণে হৈ গৈছে তেনেহ'লে ইট্ৰাকনাজল 200 mg দিনত 2 বাৰ খোৱাৰ পিছত খাব পাৰে। আমাৰ 4 নম্বৰ মেডিচিনটো হৈছে গ্ৰাইচোফুলবিন প্লাছ চেট্ৰিজেন। ইয়াত ব্ৰেণ্ড নেম যদি কওঁ গ্ৰাইচোফেন চেট আপুনি ল'ব পাৰে। এইটো ড'জেছৰ বিষয়ে যদি কওঁ, গ্ৰাইচোফুলবিন 250 mg প্লাছ চেট্ৰিজেন 5 মিলিগ্ৰাম ইয়াত থাকে। আৰু এইটো ৰাতি এটাকে খাব 2ৰ পৰা 4 সপ্তাহ পৰ্যন্ত। আৰু এটা কথা যে আপোনালোকে ব্লাড পিউৰিফায়াৰ খাব পাৰে, যেনে চাফি চিৰাপ হয়। এইটো ড'জেছৰ বিষয়ে যদি কওঁ তেনেহ'লে 10 ml দিনত এবাৰ 1 গিলাচ পানীৰ লগত মিহলাই খাব পাৰে, আৰু এইটোৱে ভাল ফল দিয়ে। তো এতিয়া জানিম আমি আপোনাৰ কৰণীয় কাম
কি ফাংগাল ইনফেকশ্যন চলাকালীন অৱস্থাত আপুনি কি কাম কৰিব লাগে আৰু কি বস্তু আপুনি খাব নালাগে। প্ৰথমে যেতিয়া ফাংগাল ইনফেকশ্যনৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিব, আপোনাৰ যিখিনি গাৰ্মেণ্ট আছে, যিখিনি কাপোৰ আছে, যিখিনি আণ্ডাৰ গাৰ্মেণ্ট আছে, গোটেইখিনি গৰম পানীত ডেটল মিহলাই গোটেইখিনি কাপোৰ ধুব। দ্বিতীয়তে এবাৰ ধোৱাৰ পিছত কাপোৰ এবাৰেই পিন্ধিব আৰু সেই কাপোৰটো ইস্ত্ৰি অৰ্থাৎ আইৰণ কৰি কিনে পিন্ধিব। আৰু যিটো টাৱেলেৰে আপুনি গা মুছে সেইটো টাৱেল নিতৌ ধুব আৰু ডেইলি আইৰণ অৰ্থাৎ ইস্ত্ৰি কৰিব। কিছুমান খাদ্য আপুনি খাব নালাগে, যেনে বেঙেনা, বিলাহী, ভেন্দি, তৈলাক্ত জাতীয় মাছ, ৰেড মিট অৰ্থাৎ আপোনালোকে মাংস খোৱা এভইড কৰিব লাগিব। এইখিনি কৰাৰ পিছত আপুনি হয়তো আপোনাৰ ফাংগাল ইনফেকশ্যনটো দূৰ কৰিব পাৰিব। ধন্যবাদ।